মুগাৰে মহুৰা ঐ তাতো কৈছেনে হৰৈ মাকো ঐ তাতো কৈছেনে বহাগ বিহু ঐ নেনাচি কেনে ধন্যবাদ হিমন্ত বিশ্ব শৰ্মা। নমস্কাৰ। মই আজি ৯,০০০ টকা দিয়াৰ কাৰণে অৰুণোদয় মুখ্যমন্ত্ৰী ছাৰক অশেষ ধন্যবাদ দিছোঁ। তেখেতে যাতে আমাৰ কাৰণে বহুত সহায় কৰিছে, সহায় সহযোগিতা কৰি আহিছে। আগলৈও যাতে তেখেতে আমাক এনেকৈ সহায় কৰি যায়। এইখিনি পাই গোটেই আমাৰ মহিলাসকলে বহুত সুখী হৈছোঁ আৰু বহুত আৰোগ্য পাইছে মহিলাসকলে। তেখেতে যেন আগলৈকো এনেকৈ কৰি যায়, তাকে তেওঁৰ ওচৰত আমি আশীৰ্বাদ কৰিছোঁ। তেওঁ যাতে আকৌ আমাৰ মাজলৈ মুখ্যমন্ত্ৰী হৈ দ্বিতীয়বাৰৰ কাৰণে আহে, তেওঁক আমি ধন্যবাদ। কৃষ্ণ গুৰু নমো নমো নাৰায়ণ প্ৰসন্ন হৰি হৰি কৰি মায়াক নিজান আপোনাৰ মহিমা আপুনি বেকত কৰি জীয়ক কৰা পৰিজাত বহুত জীয়ক। তেওঁ যেন জিকি আহি আকৌ মুখ্যমন্ত্ৰী আসনত বহিব পাৰে, তাৰ কাৰণে আমি তেওঁক প্ৰণাম জনাইছোঁ। যেন ভগৱান তুমি ভালে দুখীয়া নিচলা সকলোকে তেওঁ উপকাৰ কৰিছে। এতিয়া ঘৰ দিছে, যিসকলৰ ঘৰ নাই, কিছুমানো ফুটপাথত থাকিবলগীয়া হয় কেতিয়াবা, তেখেতসকলক ঘৰ দিছে। অসমৰ মুখ্যমন্ত্ৰীৰ লগতে মই মাননীয় ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী দেৱক অশেষ ধন্যবাদ দিছোঁ আৰু লগতে তেখেতলৈ শুভেচ্ছা বাণী দিছোঁ। আৰু ভৱিষ্যতেও যাতে তেওঁ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হয় আৰু হিমন্ত বিশ্ব শৰ্মাও যেন তেখেতৰ লগত সদায় মুখ্যমন্ত্ৰী হৈ থাকে, তাকে কামনা কৰিছোঁ। ঈশ্বৰৰ ওচৰত এই মোৰ প্ৰাৰ্থনা। তেখেতক বহুত বহুত ধন্যবাদ দিছোঁ। আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি সকলো মহিলাই গোটৰ ফালৰ পৰা অন্য দুখীয়াসকলে সকলোৱে মিলি আমি তেখেতক আশীৰ্বাদ কৰিছোঁ। কিয়নো এনেকুৱা দুখীয়া মানুহ আছে অসমত, কংগ্ৰেছে কিন্তু দেখাই নাছিলে। তেওঁলোকে নিজৰ স্বাৰ্থই পূৰণ কৰিলে সদায়, কিন্তু হিমন্ত বিশ্ব শৰ্মাই অসমৰ আই মাতৃসকলক ইমান সাহাৰ্য দিছে যে দুখীয়া লোকসকল উপকৃত হৈছে। তাৰ বাবে তেখেতক আমি বহুত বহুত ধন্যবাদ দিছোঁ। তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু ভৱিষ্যত যাতে তেখেতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হয়, এয়াই মোৰ আশা। তাকে কৈ মই আমি ধন্যবাদ দিছোঁ। আমাৰ চব দি আছে, ভাল কৰি আছে, আকৌ জানি হয় আমি ধন্যবাদ দিছোঁ, কামনা কৰি আছোঁ। চব জানি বহুত ধন্যবাদ জনাইছোঁ। কাৰণ আজি যিখিনি দুখীয়া মানুহ আছে, সেইখিনি এই ৯,০০০ টকাৰে বহুতখিনি হেৰি কৰিব পাৰিব। অৰুণোদয়টো বহুতখিনি দুখীয়া মানুহৰ কাৰণে বহুত সুবিধা